মৰিগাঁৱত ব্যক্তিগত সুৰক্ষা সেৱাৰ কাৰ্যালয় মুকলি বেদান্ত ছিকিউৰিটি সলিউশ্যনত সংস্থাপিত হ'ব পাৰিব শতাধিক নিবনুৱা যুৱক যুৱতী। মৰিগাঁৱৰ বুকুত আজি এক আশাৰ পোহৰ জ্বলাই আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বেদান্ত ছিকিউৰিটি সলিউশ্যন নামৰ ব্যক্তিগত সুৰক্ষা সেৱাৰ কাৰ্যালয়। মৰিগাঁও স্কুল খেলপথাৰৰ সমীপত অৱস্থিত এই নতুন প্ৰতিষ্ঠানটো এক মাংগলিক পৰিৱেশত ফিতা কাটি উদ্বোধন কৰে অসম চৰকাৰৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ জ্যেষ্ঠ সচিব দিলীপ কুমাৰ বৰাই। উদ্বোধনী অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি বৰাই আশীৰ্বাদ ব্যক্ত কৰে যে এই প্ৰতিষ্ঠানটোৱে অঞ্চলটোৰ শতাধিক নিবনুৱা যুৱক যুৱতীৰ বাবে কৰ্ম সংস্থাপনৰ দুৱাৰ মুকলি কৰিব। তেওঁ কয় যে এনে প্ৰতিষ্ঠানে সমাজত অৰ্থ সামাজিক বিকাশৰ গতি অধিক গৌৰৱান্বিত কৰিব। অনুষ্ঠানটোত উপস্থিত থাকে মৰিগাঁও জিলাৰ উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, উপ আৰক্ষী অধীক্ষক প্ৰীতম শইকীয়া, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি অজিত শৰ্মা, প্ৰতিষ্ঠানটোৰ মুখ্য উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনীৰাম বৰা আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক বেদান্ত বিকাশ বৰাই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে সুৰক্ষা সেৱাৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰাৰ লগতে স্থানীয় যুৱ সমাজক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ। অনুষ্ঠানটো সুকলমে আঁত ধৰে বিদিশা বৰাই। এই নৱ প্ৰতিষ্ঠানটোৱে মৰিগাঁৱৰ যুৱক যুৱতীক আত্মসংস্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আমি আসলে সকলোকে থেংক ইউ কৈছো যিখিনি আমাক সহায় কৰিলে। আজি আমি প্ৰথমবাৰৰ বাবে হয়তো হ'ব মিডল আছামত আমি প্ৰথমবাৰৰ কাৰণে আমি ছিকিউৰিটি আমাৰ যি কোম্পানী এবাৰ এজেঞ্চি আমি মুকলি কৰি দিছোঁ আমাৰ সাধাৰণ ৰাইজৰ কাৰণে। আজি 1 মে যিটো শ্ৰমিক দিৱস, গতিকে সকলো শ্ৰমিকৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকৰ প্ৰতি সন্মান জনাই আমি আমাৰ আজি BSSৰ আমাৰ যি বেদান্ত ছিকিউৰিটি সলিউশ্যন তাৰ আণ্ডাৰত আজিৰ পৰা আমি ছিকিউৰিটি প্ৰভাইড কৰিম। গতিকে যিসমূহ অনুষ্ঠান বা যিসমূহ যিমানবিলাক ঠাইৰ পৰা তেওঁলোকক ছিকিউৰিটি লাগে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি ইনষ্টাগ্ৰাম হেণ্ডেল ৱেবছাইটো অতি সোনকালে লঞ্চ কৰিয়ে দিম, গতিকে তেওঁলোকে তাৰ জৰিয়তে আমাক কণ্টেক্ট কৰিব পাৰিব। আৰু লগতে মোক তেওঁলোকে পাৰ্চনেলিও যোগাযোগ কৰিব পাৰে, মোৰ নাম্বাৰটো তেওঁলোকে তাতে গ্ৰুপত ৰাখিব। গতিকে সকলোকে মই শুভকামনা জনাইছোঁ নতুন নতুন যি আমাৰ তাত যোগদান কৰিছে। গতিকে BSSৰ ভাল হওক তাকে কামনা কৰিছোঁ। যিসকলে সুৰক্ষা কৰ্মী হিচাপে নিযুক্তি হ'ব তেওঁলোকৰ বিশেষ কি থাকিব? তেওঁলোকৰ বিশেষ তেওঁলোকে ফিজিকেলি ফিট হ'লে ভাল, আৰু লগতে মোৰ মতে তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগে, যিহেতু তেওঁলোকক আমি যিকোনো জেগাত এপইণ্ট কৰিব পাৰোঁ। যিহেতু আমাক আসাম গভৰ্ণমেণ্টে গোটেই হোল আসামৰ কাৰণে প্ৰভাইড কৰিছে লাইচেঞ্চখন। গতিকে তেওঁলোকক যেতিয়া আজি বেলেগ এখন ভাল হোটেলত বা যিকোনো জেগাত দিবলগীয়া হয়, গতিকে তেওঁলোকৰ সেই কথা পতাৰ শিষ্টাচাৰ অমায়িকতা তথা তেওঁলোকৰ যি নৈতিক গুণ সেইখিনি ভাল হ'লে উচিত। তেওঁলোকে যাতে কোনো ধৰণৰ ক্ৰিমিনেল হিষ্ট্ৰী নাথাকে আগতে। গতিকে এজন প্ৰপাৰ ছিকিউৰিটি যিটো আমাৰ পুলিচ ফৰ্চত থাকে ফুল ডিচিপ্লিনৰ সৈতে তেনেকে থাকিলে ভাল। বাকী আমাৰ ইয়াত তেওঁলোকৰ ট্ৰেইনিং হৈ যাব, নতুনকৈ আহিলে তেওঁলোকৰ আকৌ ট্ৰেইনিং পিৰিয়ড থাকে। গতিকে ট্ৰেইনিং কৰাৰ পিছত তেওঁলোকক আমি সংস্থাপন তেওঁলোকক মানে আমি প্লেচমেণ্ট দিম। আৰু শিক্ষাগত আমি ক্লাছ 8 পাছ কৰিছোঁ সদ্যহতে, যিহেতু আমি তথাপি তাৰ তলতো যদি কোনোবা থাকে তেওঁলোকৰ সৈতে আমি ব্যক্তিগতভাৱে তেওঁলোকৰ ইণ্টাৰভিউ হ'ব, তাৰপিছত আমি তেওঁলোকক কৰিম। আৰু জইনিং ফিজ কিবা থাকিব? জইনিং ফিজ একো নাথাকে, তেওঁলোকে আহিলেই হ'ল, আহি পেলাই আমাক যোগদান কৰিব। এটা ইণ্টাৰভিউ হ'ব তেওঁলোকৰ সৈতে, ইণ্টাৰভিউ হোৱাৰ পাছত তেওঁলোকৰ সৈতে আমি যোগাযোগ কৰি ঠিক কৰিম। না ইউনিফৰ্ম কোম্পানীৰ পৰা প্ৰভাইড কৰা ছিকিউৰিটি সলিউশ্যন চমুকৈ BSSৰ মৰিগাঁও জিলাৰ প্ৰথমটো কাৰ্যালয় উদ্বোধন কৰা হৈছে। স্বাৱলম্বনৰ পথ নিজেই বাছি লৈছো, লগতে আন 10জনকো যাতে সংস্থাপনৰ সুযোগ দিব পাৰো, লগতে সমাজৰ সেৱাৰ বাবে এটা নতুন পথ বাছি লৈছো। সকলোৰে আশীৰ্বাদ কামনা কৰিছো, সকলোৰে দিহা পৰামৰ্শ কামনা কৰিছো। আজিৰ পৰা ৰিক্ৰুইটমেণ্ট প্ৰচেছ আৰম্ভ হৈছে। আমাৰ লগত যোগাযোগ কৰিব পাৰে সামাজিক মাধ্যম, লগতে নিজাববীয়াকৈ আমাৰ নম্বৰ এটা ৰখা হৈছে। যিসকল ব্যক্তি ইণ্টাৰেষ্টেড তেওঁলোকে আমাক যোগাযোগ কৰিব। তৰফৰ পৰা BBS এই কোম্পানীৰ তৰফৰ পৰা আমি সাদৰ সম্ভাষণ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি সকলোৱে আহি সহায় সহযোগ কৰি নতুনকৈ স্থাপন কৰিবলৈ এই BBSত সকলোৱে সহায় সহযোগ কৰি আমাক যি উৎসাহিত কৰিছে তাৰ বাবে সকলোকে আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। যিহেতু সেই নতুনকৈ এটা এষ্টাব্লিছ কৰিবৰ কাৰণে বিচাৰিছে, সেই কোম্পানীটো যেন ভালকে আগন্তুক যেন ভালকে সুকলমে পাৰ হৈ যায়, সুকলমে যেন চলাব পাৰে, সকলোৱে যেন তাক আশীৰ্বাদ কৰে। সেইফালৰ পৰা আমাৰ ফালৰ পৰা আমি আমাৰ শ্ৰদ্ধা সহকাৰে সকলোকে আবেদন জনাইছো। ইয়াৰ লগতে সকলোখিনি যিখিনি ছিকিউৰিটি প্ৰভাইড কৰা যাব, ছিকিউৰিটিখনত তেওঁলোকৰ ফাৰ্ষ্ট তেওঁলোকৰ ডিচিপ্লিনটো মেইনটেইন কৰিবই লাগিবই। কাৰণ যিহেতু ক'ৰবাত প্ৰভাইড কৰাৰ লগে লগে ডিচিপ্লিনটো যদি তেওঁলোকে মেইনটেইন কৰি নচলে, তেতিয়া কোম্পানী মেনেজিং ডাইৰেক্টৰৰ ওপৰত এটা
এটা হয়তো ব্লেম কৰিব পাৰে গতিকে আমি তেনেকুৱা ৰিক্ৰুইট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এটা সৰু সুৰা তেওঁলোকৰ ট্ৰেইনিং দিব লাগিব তেওঁলোক ট্ৰেইনিংটোৰ ক্ষেত্ৰত তেওঁলোকে ডিচিপ্লিনটো মেইনটেইন কৰি তেওঁলোকৰ বিহেভিয়াৰ এণ্ড বিহেভিয়াৰটো বেছ কৰি বহুতখিনি নিৰ্ভৰ কৰিব পাৰে কাৰণ এজন মানুহৰ শিক্ষিত হ'লে নহ'ব যে ব্যৱহাৰটো ভাল কৰিব নাজানে তেতিয়াহ'লে হয়তো বহুতবিলাক খেলি মেলি হৈ যাব পাৰে গতিকে সকলো ফালৰ পৰা আমি যিবিলাক আহিব সকলো ফালৰ পৰা আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি তেওঁলোকৰ কাৰ্যক্ষম সুকলমে কৰিব পাৰে তাৰ বাবে আমি নিশ্চয় তেওঁলোকক শিক্ষা এটা দিম বা তেওঁলোকক এটা ভাল আমি এটা জ্ঞান দিম ইয়াৰ পিছত তেওঁলোকে ভৱিষ্যতে য'ত পোষ্টিং হ'ব সেই ঠাইত যেন তেওঁলোকৰ নিজৰ কৃতিত্ব অৰ্জন কৰিব পাৰে সকলোকে আমাৰ ফালৰ পৰা আমি নিশ্চয় চেষ্টা কৰিম মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু